মানে ৰিচিভৰ দামবিলাক দিয়া আছে চাব পাৰে আৰু এইখনতো স্পীকাৰ আছে আমি এইখনতো স্পীকাৰ নামা আছে এতিয়া বৰ্তমান তো চাব পাৰে স্পীকাৰ বাজি আছে এতিয়া তাতে ইয়াত মানে মেইনলি লোকেল বস্তুবিলাক পোৱা যায় মানে ঔটেঙা আছে এইবিলাক খাৰ আছে এইবিলাক জিমটেঙা আছে নমস্কাৰ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো কি খবৰ আপোনালোকৰ আশা কৰোঁ চবে নিশ্চয় ভালে আছে আৰু এতিয়া মই আছো ঘৰত বৰ্তমান দেখিবলৈ পাইছে আৰু ৰাতিপুৱাই পুৱাই চাইকেলখন ওলাই দিছোঁ আৰু এইফালে আমাৰ ভণ্টি আছে আমাৰ বাইদেউ তো এতিয়া এই স্কুলত ওলাব আৰু বাকী কথা মাৰো বুলি গাইছ মানে বহুত দিন হ'ল আমাৰ ঘৰখন দেখা নাই তো ভাবিছোঁ যে অলপমান আমাৰ ঘৰ মানে ইণ্টাৰভিউটো দি দিওঁ মানে কি হ'ল কামটো আপোনালোকক বহুত দিন হ'ল দেখা নাই তো সেইকাৰণে ভাবিছোঁ যে অলপমান গাইছ দেখা দিওঁ আহক প্ৰথমতে চাই লওক সেইফালে আমি টাইচ লগাই দিলোঁ ধুনীয়াকৈ আৰু এইফালে টাইচ লগাই দিছোঁ ধুনীয়াকৈ আৰু গাইজ এইবিলাক মানে খিৰিকীত মানে গ্লাছ চালাছ লগাই দিলোঁ এতিয়া ধুনীয়াকৈ কেনেকুৱা মানে গাইজ অলপমান মুছলিম টাইপৰ হৈছে দিয়ক গাইজ বেয়া হ'লেও মানে কথাটো কিন্তু সঁচা তো আপোনালোকেও নিশ্চয় দেখিছে আৰু এইফালে দিছোঁ টাইচ এইটো হৈছে গাইজ মোৰ এইটো গাইজ মানে মোৰে ৰুম আছিল কিন্তু এতিয়া মানে আমাৰ চিষ্টাৰে ল'লে আৰু এইটো ৰুমটো মই মানে এতিয়া মানে বেলেগ ৰুম এটা লৈছোঁ তো চাব পাৰে এইফালে এইটো মোৰ ৰুম গাইজ তো এতিয়া মানে মিস্ত্ৰীকেইটা থকা কাপোৰ চাপোৰ আছে আই মিন আমাৰ মামাহঁতৰ তো যিহেতু আমাৰ মিস্ত্ৰী মামাহঁতে তো সেইকাৰণে মানে এইবিলাক বস্তুবিলাক ৰাখি থৈছে আৰু যিহেতু আমাৰ ঘৰতে আছিল এইকেইদিন তো এইখিনি মানে ঘৰত যোৱাৰ কাৰণে আৰু তো এইখিনি নাই তো ধুনীয়াকৈ বৰ্তমান তো চাওক সেইফালে আৰু এইফালে চাজা থাজা আছে এতিয়া গাইজ বহুত কাম আছে দিয়ক আৰু চিলিং লগাবা আছে আৰু কালাৰ কৰিব আছে আৰু এইবিলাক টাইচবিলাক হ'ল বাৰু এইবিলাক দৰ্জাখনো হ'ল এইখন গাইজ ৰেডিমেড দৰ্জা দিয়ক গাইজ এইখন ৰেডিমেড দৰ্জা দেখিবলৈ পাইছে চাওক সেইখন হৈছে ৰেডিমেড দৰ্জা গাইজ ইমানো ভাল নহয় গাইজ এইবিলাক চাওক মানে ফুটা ফাটা মা কচম গাইজ কিনো কমাৰ এইতে দৰ্জা লগাই দিলোঁ আৰু আমি দৰ্জাখন দিছিলে আমি দৰ্জাখন আনি ধুনীয়াকৈ দৰ্জাখন মাৰিলোঁ ৰ'ব গাইজ এতিয়া দেখা মই আপোনালোকক আমাৰ মাদাৰ ইণ্ডিয়াহঁতৰ ৰুমটো তো এয়া হৈছে আমাৰ মাদাৰ ইণ্ডিয়াহঁতৰ ৰুম আই মিন মা আৰু দেউতা এটা থাকিব তো এইটো চাওক তো তেওঁলোকৰ কাৰণে এইটো ৰুম মানে ডাঙৰকৈ বনাইছে আৰু তেওঁলোকক যিহেতু মানে দুটা মানুহ ন তো সেইকাৰণে মানে ডাঙৰকৈ দিছে আৰু ইয়াত মানে ভেণ্টিলেশ্যনত অলপমান মানে গ্লাছ চালাছ লগাব আছে দুটামান আছে বাকীকেইটাতো হৈ গ'ল তো আপোনালোকে দেখা আছোঁ ৰ'ব এইকেইটা চাওক ইয়াতো মানে এনেকুৱাই দেখা হৈছে এইটো গাইজ নৰ্মেল আৰু এটা ঘৰ তো সেইকাৰণে আৰু ইমান মানে যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ তো যিহেতু মই এতিয়া ইনকাম কৰিব পৰা হোৱা নাই তো সেইকাৰণে মানে আৰু যিখিনি পাৰিছে মা আৰু দেউতাই লগ লাগি তো এইখিনি যিমানখিনি পাৰে কৰিবলৈ চেষ্টা কৰিছে তো ভাল লাগিছে তো আপোনালোকৰো কেনেকুৱা লাগিছে আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাই দিব আৰু এইখন ঘৰ গাইজ আমাৰ দেউতাৰ মানে সপোন আছিলে এটা তো তেওঁৰ মানে এইখন ঘৰ বনোৱাৰ এটা সপোন আছিলে তো ফাইনেলি সেই সপোনটো তেওঁ পূৰণ কৰিলে যিহেতু যিমানখিনি কষ্ট কৰিছে তেওঁৰ দ্বাৰা হৈছে তো তেওঁ চেষ্টা কৰিছে আৰু যিমানখিনি পাৰে তো ঠিকে আছে বাৰু তো নৰ্মেল এটা হাউচটো আপোনালোকে কেনেকুৱা পালে আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাওক আৰু গাইজ আইনাকেইখন কিন্তু সঁচাকৈ মুছলিম লগা হৈছে মোৰ পচন্দ নহ'ল গাইজ এইখন মানে মাদাৰ ইণ্ডিয়াৰ পচন্দত আনিছে দেই গাইজ মাদাৰ ইণ্ডিয়াৰ পচন্দ কৰি আনিছে চাওকচোন মানে মুছলিম টাইপৰ নহয়নে বাৰু তো আপোনালোকে কমেণ্ট কৰি জনাবচোন সকলোৱে এইটো মানে চাজা বনোৱা হৈছে এইটো মানে ফুল ৰুবৰ কাৰণে তো চাওক এইফালে মানে ফুল চুলবিলাক ৰুই দিছে মাদাৰ ইণ্ডিয়াহঁতে তো এইফালে মাদাৰ ইণ্ডিয়া এতিয়া বৰ্তমান মানে ফুলত পানী দি আছে তো চাওক এইফালে বহুত ধৰণৰ ফুল আছে কিবা আছে এইফালে কেকটাছো আছে গাইজ যদি আৰু এইফালে এল'ভেৰা আছে যদি কাৰোবাক লাগে কমেণ্ট কৰি জনাই দিয়ক ধুনীয়াকৈ হোম ডেলিভাৰী হ'ব দেই গাইজ মানে চাইকেলখনত মই এটা বস্তু চালোঁ মানে এই চেইনডাল মানে বহুত দীঘল হৈ গৈছে গাইজ অলপমান মানে কাটিব লগা হৈছে তো চাইকেলখন অলপমান ছাৰ্ভিচিং মাৰিব লগা আছে বাৰু ব্ৰেক চ্ৰেকবিলাক অলপমান অইল চইল দিব আছে তো অলপ ঠিকে আছে তথাপিও অলপ মানে কিবি কাম আছে আৰু তো চাওক এতিয়া ধুনীয়াকৈ ওলাই লৈছোঁ আৰু অলপমান মুচিব লগা আছিলে গাইজ যোৱাকালি মুচিছিলোঁ মই কিন্তু হ'ব দিয়ক গাইজ এনেই অলপমান ফুৰি আহোঁ নে কি কোৱা তো এতিয়া বলক যাওঁ গাইজ অলপমান ফুৰি আহোঁ লেটছ গ' ধুনীয়াকৈ চাইকেলখন লৈ ওলাই আহিছোঁ গাঁৱত তো চাব পাৰে এতিয়া যিহেতু গাইজ বৰ্তমান খেতিৰ সময় তো সেইকাৰণে খেত চেৰবিলাক এনেকৈ ৰাস্তা থৈ দিছে তো যিয়ে নহওক বাৰু আমি এতিয়া বৰ্তমান চাইকেলখন চলাই আছোঁ গাঁৱৰ ভিতৰত ধুনীয়া লাগিছে ভাল লাগিছে বহুত দিনৰ মূৰত আৰু চাওক আমাৰ দিছ ইজ দ্য গাঁৱলীয়া পৰিৱেশ ৰাইজ তো এতিয়া মই মানে ভাত চাত খাম আৰু ধুনীয়াকৈ কামলৈ ওলাই যাম কাম মানে কি আছে গাইজ আজি মানে চান্দুই ফেষ্টিভেল হোৱাত
য'ত নেকি মানে চান্দুবি ফেষ্টিভেল হ'ব চান্দুবিৰ পাৰত। তো তাতে মানে পাৰ্কিঙৰ জাগা চাফা কৰিবলৈ সকলোকে মানে ক্লাবৰ সদস্যসকলক মাতিছে। সেইকাৰণে মানে সেইটো কামত যাম আজি। তো ভাবিছোঁ আৰু যে লগতে মানে চান্দুবি ফেষ্টিভেলৰ অলপমান আগজাননী দিওঁ আপোনালোকক। তো সেইকাৰণে মানে চবখিনি দেখাম আজি। তো ভাল লাগিব ভিডিঅ'টো, শেষলৈকে চাই থাকিব। আৰু এইফালে আমাৰ মাইনা এজনী আহিছে, তো স্কুলত ওলাই আহিছে। নমাইনা, কি নাম তোমাৰ? জুপি ৰাফা। এওঁলোক স্কুললৈ যাব, তো আমিও ধুনীয়াকৈ এতিয়া ভাত চাত খাই ওলাই দিওঁ ইয়াৰ পৰা, ঘৰৰ পৰা। তো এতিয়া ভাত চাত খাই ধুনীয়াকৈ ওলালোঁ। আৰু গাইজ মানে কথা এটা কওঁ আপোনালোকক, আপোনালোকে বেয়া নাপাব। মানে মোৰ মানে ডিচিশ্যনটো চেঞ্জ হৈ গ'ল। মানে ওপৰৰ পৰা অৰ্ডাৰ আহিলে যে মই মানে তাতে কাম কৰিব যাব নালাগে, তো আমি মানে চান্দুবিত ডিউটি কৰিব যাব লাগে। মানে চান্দুবিত। তো আপোনালোকে মিনি ব্লগত নিশ্চয় দেখাই পায় আপোনালোকে সকলোৱে। তো তাতে মানে ডিউটি আছে এতিয়া, তো ডিউটিত যাওঁ ধুনীয়াকৈ। তো গাইজ নেক্সট ভিডিঅ'ত মই দেখাই আছোঁ আপোনালোকক চান্দুবি ফেষ্টিভেলৰ আগজাননী। তো আজি দেখাম আপোনালোকক মই চান্দুবি পিকনিক স্পট। তো আপোনালোকে সকলোৱে আহিব পাৰে সেইটো পিকনিক স্পটলৈ, মানে আমাৰ গাঁৱৰে চান্দুবি পিকনিক স্পটলৈ। তো এতিয়া মই ধুনীয়াকৈ যাওঁ, চাইকেলখন ওলাই লৈছোঁ, ভাত চাত ৰেডি কৰি লৈছোঁ, চুৱেটাৰ লৈছোঁ ধুনীয়াকৈ। তো এতিয়া বলক তেতিয়াহ'লে আমি আজিৰ যাত্ৰা আৰম্ভ কৰোঁ। হাই পালো ডিউটিত, য'ত নেকি আজি আমাৰ ডিউটি হ'ব। তো চাওক সেয়া হৈছে আমাৰ চান্দুবি টুৰিজিয়ামৰ গেটটো। তো আপোনালোকে যদি চান্দুবিত কোনোবাই আহে, যদি কোনোবাই মানে পিকনিক খাবলৈ আহে আৰু, তো এতিয়া মানে গেট পাছ লৈ যাব। তো মই মানে প্ৰাইচবিলাক কৈ আছোঁ আপোনালোকক লাহে লাহে। তো চাওক গাইজ, এতিয়া আহিলে গুৰুত্বপূৰ্ণ জাননী আপোনালোকে দেখিব। এইফালে চাওক, এইখিনি মানে নিয়মখিনি মানি চলিব দিয়ক, এইখিনি মানে বহুত জৰুৰী হয়। তো আপোনালোকে স্ক্ৰীনশ্বট মাৰি চাব ধুনীয়াকৈ। আৰু এইফালে মানে অসম চৰকাৰৰ পৰা এখন পোষ্টাৰ লগা হৈছে, তো এইফালে চাই লওক। ইয়াত মানে আমাৰ চান্দুবিখনত মানে চাউণ্ড ছিষ্টেমৰ এলাউ নাই। যদি কোনোবাই আহে আপোনালোকে চাউণ্ড ছিষ্টেম একদমেই লৈ নাহিব। যদি লৈ আহে আমি এতিয়া গেটত ৰাখি দিম। তো আপোনালোকে আগতীয়াকৈ কৈ থওঁ আপোনালোকক। তো আপোনালোকে মানে চাউণ্ড ছিষ্টেমটো লৈ নাহিব। মানে সৰুৱে হওক ডাঙৰে হওক, যেনেকুৱাই নহওক, ব্লুটুথ স্পীকাৰ হওক বা আন কিবা ডাঙৰ ডাঙৰ চাউণ্ড ছিষ্টেম হওক, তো একোৱে লৈ নাহিব। এটা সৰু যাতে ব্লুটুথ স্পীকাৰো লৈ নাহে গাইজ। তো আহিলে মানে এতিয়া থৈ যাব লাগিব, আৰু আমাৰ ৰিক্সত থাকিব সেইটো বেলেগ কথা, কিন্তু পৰাপক্ষত আৰু আপোনালোকে এইফালে লৈ নাহিব। বাকী কথা মাৰো বুলি বলক এতিয়া আমি আপোনালোকক দেখাওঁ চান্দুবি পিকনিক স্পট। আপোনালোকে আহিলে এনেকুৱা চান্দুবিত জংঘল ৰাস্তাৰে সোমাই যাব লাগিব চান্দুবি পিকনিক স্পটলৈ। ফাইনেলি ৱেলকাম টু দ্য পিকনিক স্পট। তো আপোনালোকে আহিলে এনেকুৱা পিকনিক স্পটটো পাব এতিয়া। তো চাওক সেইফালে বুগুৰি চুগুৰি আছে, এতিয়া আহিলে মানে বুগুৰি চুগুৰি খাব পাৰিব। আৰু কৈছে এইখিনি মানে অলপমান লেতেৰা হৈ আছে, আজি মানে চাফা কৰা মানুহকেইটা নাহিল ৰাতিপুৱা, তো সেইকাৰণে মানে অলপমান লেতেৰা হৈ আছে। আৰু ইয়াতে মানে আপোনালোকে পিকনিক কৰিব পাৰে এইবিলাক জাগাত মানে গাড়ী চাড়ী পাৰ্কিং হয়, পিকনিক কৰিব পাৰে। সেইফালে চাওক পিকনিক পাৰ্টিও আহিলে, আৰু এনেকৈ আহি আছে এতিয়া বৰ্তমান। আৰু ৰাতিপুৱা হৈ থকাৰ কাৰণে মানে ইমান পিকনিকৰ মানুহ নাই, তথাপিও আহি আছে লাহে লাহে এতিয়া চবে। আৰু অহাকালি যিহেতু খ্ৰীষ্টমাছ, আৰু অহাকালি মানে বেছিকৈ আহিব। তো চাওক সেইফালে পিকনিক পাৰ্টি আৰু নতুনকৈ আহিছে, মানে ঠিক কৰি থবলৈ দিছে নেকি আমাৰ গাঁৱৰ মানুহক, তো নাজানো। তো চাওক ভিতৰত যাই মানে সুধি আহো বলক কি কৰিব দিছে, মানে কি কৰি আছে সুধি লওক। এতিয়া মানে এৰেঞ্জ কৰিব দিছে, এটা মানে পাৰ্টি আহিব এতিয়া। তো দাদাহঁতে মানে তাৰ কাৰণে লাগি আছে মানে ৰাতিপুৱাৰ পৰা। তো চাওক কোনোবাই মানে ঠিক কৰি থৈ দিছে আৰু অৰ্ডাৰ দি। তো আপোনালোকেও দিব পাৰে এনেকৈ। তো এওঁলোকে মানে ঠিক কৰি দিব আৰু এৰেঞ্জ কৰি দিব। তো চাওক কণ্টেক্ট নাম্বাৰটো মই ওপৰত দি দিম বাৰু, আপোনালোকে কণ্টেক্ট কৰি ল'ব যদি কাৰোবাক লাগে আৰু এনেকৈ এৰেঞ্জ কৰিবলৈকে। তো ধুনীয়া চাওক এইখিনি মানে সুবিধা কৰি দিব আৰু এওঁলোকে। তো চাওক দাদাই আমাৰ এতিয়া চাফা কৰি আছে। তো যদি কাৰোবাক লাগে আপোনালোকে কণ্টেক্ট কৰি ল'লে হ'ল। ইয়াত মানে চবতছে মানে চেগুন গছ বেছিকৈ আছে, মানে ইয়াতে ইংৰাজসকলে মানে কিবা ৰুব দিছিল নেকি আগতে, মানে এই মানে আইতাসকলে কোৱা শুনো, মানে আমাৰ যেতিয়া আইতাসকল মানে হেৰি আছিল, তো আইতা ককাহঁতে মানে তো ডেকা কালত মানে ইয়াত মানে হাজিৰা কৰিবলৈ লৈ আহিছিল। মানে ইয়াত মানে ইংৰাজসকলে যেতিয়া শাসন কৰি আছিল ভাৰতখন, তেতিয়া মানে ইংৰাজসকল এতিয়াও আছিল ন। তো সেইকাৰণে মানে এইবিলাক চেগুন গছবিলাক মানে তেতিয়াৰ সময়ত মানে হাজিৰা কৰাই ৰোৱা হৈছিল। তো চাওক ইফালে, তো চবফালে মানে চেগুন গছ, আৰু এইবিলাক জেগাতে মানে আপোনালোকে পিকনিক কৰিব পাৰিব আহিলে। তো আহি আপোনালোকৰ যিটো জেগা পচন্দ হয়, তো সেইটো জেগা ঠিক কৰি ল'লেই হ'ল। আৰু যিহেতু মানে চাফা কৰা ল'ৰাকেইটা নাহিল, তো সেইকাৰণে মানে অলপমান লেতেৰা হৈ আছে বাৰু। তো আপোনালোকে এইখিনি মানে ইগন'ৰ কৰিব। তো চাফা কৰি থকা হয়, তো সেইকাৰণে মানে এণ্ট্ৰি ফিজটো লোৱা হয়। আৰু চাওক এতিয়া মানে দমকলৰ ব্যৱস্থাও কৰা আছে। তো আপোনালোকে এতিয়া আহিলে মানে কোনো ধৰণৰ মানে পানীৰ সমস্যা নাপাব এতিয়া। তো চাওক আপোনালোকে এইফালে দমকল চংকল চব মানে আমাৰ কমিটিৰ পৰা দিয়া হৈছে। তো আপোনালোকে ধুনীয়াকৈ জেগা এটা চাই ধুনীয়াকৈ খালে হ'ল আৰু এতিয়া ধুনীয়া বিন্দাছ।
ৰাইজ ইয়াত মানে কোনো ধৰণৰ আপোনালোকে টয়লেটৰ মানে কিবা হেৰি অসুবিধা নাপায় আৰু টয়লেট হওক বা বাথৰুমৰ হওক আপোনালোকে চব পাই যাব তো এতিয়া তো এইফালে আছে চাওক তো এইটো মানে টয়লেটৰ ব্যৱস্থা কৰা আছে ইয়াতে তো আপোনালোকে আহিলে ধুনীয়াকৈ পাই যাব আৰু মানে এতিয়া মানে আপোনালোকে হাগিলে বা পেচাব কৰিলে আপোনালোকে 5 টকাকৈ দিব লাগিব হাগিলে 5 টকা আৰু মুতিলে 5 টকা দিব লাগিব আৰু তো সেইটো মানে চবতে আজিকালি হয় আৰু চবতে মানে কাৰণ চাফা কৰি থাকিব লাগে ন তো যিকেইটা মানে চাফা কৰে বাথৰুম আৰু লেট্ৰিনটো যিহেতু চাফা কৰিব লাগে তো সেইকাৰণে মানে পইচাটো লোৱা হয় আৰু ইয়াত মানে আহিলে আপোনালোকে নাও উঠিব পাৰিব চান্দুবিত আহিলে তো চাকেতে নাৱৰ ব্যৱস্থা কৰা আছে তো ইয়াতে মানে ধুনীয়া ধুনীয়া কালাৰফুল নাও আছে তো আপোনালোকৰ যোনখন ইচ্ছা মানে যোনখনত উঠিব মন সেইখনত উঠিলে হ'ল মানে নাৱত উঠিব খুজিলে পাৰ হেড এতিয়া 100কে লোৱা হয় তো এতিয়া চাওক এতিয়া টিকেট কাউণ্টাৰটো আছে তো এতিয়া টিকেটটো কাটি আপোনালোকে নাৱত উঠিলে হ'ল বিন্দাছ একদম মানে ধুনীয়াকে ক্ৰাউন দিব তো আপোনালোকে এনজয় কৰিব পাৰিব এতিয়া ধুনীয়া ফিল আৰু সেইফালে গ'লে আপোনালোকে ৰিজৰ্ট পাই যাব গাইছ ধুনীয়া ধুনীয়া কালাৰফুল নাও আছে তো আপোনালোকৰ যোনখন ইচ্ছা মানে যোনখনত ইচ্ছা সেইখনত আপোনালোকে উঠিলে হ'ল আহি তো চাওক এতিয়া ক'লে হ'ল নাৱৰীয়াকেইটাক আৰু আপোনালোকে ইচ্ছামতে উঠিলে হ'ল আৰু ঘূৰাই দিব তেওঁলোকে তো আপোনালোকে এনেকুৱা বিল্ডিং দেখিব তো চাওক এতিয়া মানে ধুনীয়া আৰু মানে ইয়াৰ পৰা ভিউটো চাব পাৰে আৰু আপোনালোকে তো চাব এতিয়া আহিলে ধুনীয়াকৈ তো ইয়াৰ পৰা অলপমান মানে ভিউটো অলপমান ধুনীয়াকৈ ওপৰৰ পৰা দেখা পায় তো ড্ৰোন টাইপত তো চাওক ইয়াৰ পৰা ধুনীয়াকৈ দেখিছে নহয় তো এনেকুৱা মানে চিষ্টেমত দেখা পাব আপোনালোকে যদি আহে তো এতিয়া ধুনীয়াকৈ উঠিব আৰু ধুনীয়া ইয়াৰ পৰা ভিউ এনজয় কৰিব য়েছ আৰু ইয়াৰ পৰা মানে মাছটো দেখা পাই গৈছে এই ভিতৰত এতিয়া ওলোৱা নাই বাৰু ৰাতিপুৱা হৈ আছে কাৰণে আপোনাৰ ভাগ্যই কৈ তেতিয়া আপোনালোকে দেখিব পাৰে এতিয়া শ'ল মাছ ডাঙৰ ডাঙৰ ওলায় তো এইখিনি সময় মানে ওলোৱা নাই আৰু চান্দুবিখনত মানে চাৰিওফালে মানে যোনফালে চাই সেইফালে মানে চবফালে মুকুৱা ফুলেৰে ভৰ্তি গাইছ আৰু এইবিলাক মুকুৱা ফুল হয় দিয়ক আৰু আপোনালোকে এইবিলাক ফুল দেখি মানে মুকুৱা ফুলবিলাক দেখি আপোনালোকে এইবিলাক পুদুম ফুল বুলি নাভাবিব এইবিলাক মুকুৱা ফুল হয় গাইছ এতিয়া আহিলে আপোনালোকে বুগুৰি খাব দিয়ক গাইছ বুগুৰিটো মেইন হয় এইকেইদিন মানে ছিজনত বুগুৰিকেইটা মেইন তো চাওক ফুৰি থকা দেখিব আপোনালোকে এতিয়া আমিও বুগুৰি খাওঁ ধুনীয়াকৈ আপোনালোকে আহিলে খাব এতিয়া ধুনীয়া বুগুৰি পাব এতিয়া আপোনালোকে আহিলেও খাব চবে আপোনালোকে চান্দুবিত আহিলে এইখন বজাৰ দেখিব কলং থলুৱা বজাৰ তো এতিয়া মানে বিভিন্ন ধৰণৰ খাদ্য পোৱা যায় লোকেল মানে ৰাইচ বিয়াৰ পোৱা যায় আপোনালোকে আহিলে এতিয়া ধুনীয়াকৈ পাই যাব তো চাওক এইফালে এণ্ট্ৰি কৰি দিলোঁ এতিয়া ধুনীয়াকৈ তো আহক আপোনালোককো দেখাওঁ এতিয়া কি পায় এতিয়া চাওক আমাৰ মানে গাঁৱলীয়া যিবিলাক মানুহ আছে তো তেওঁলোকে মানে এতিয়া এখন মানে থলুৱা বজাৰ হয় ইয়াতে তো এতিয়া সকলো মানে দোকান দিয়ে আমাৰ গাঁৱলীয়াসকলে তো চাওক এতিয়া আহিলে আপোনালোকে ধুনীয়া ধুনীয়া খাদ্য পাব তো গাহৰি পুৰা মানে কিবা চিকেন লেগ পিচ তো চব পাব ইয়াতে আপোনালোকে আহিলে তো চাওক এতিয়া তো বজাৰখনত আহিব আপোনালোকে আহিলে তো চাওক এইফালে এতিয়া মানে এইবিলাক দোকানীবিলাক অহা নাই যিহেতু ৰাতিপুৱা হৈ আছে তো এতিয়া আহি আছে লাহে লাহে তো এতিয়া চাওক এইফালে চবফালে আছে আপোনালোকে মানে ইয়াত আহিলে আপোনালোকে ইয়াৰ ৰাইচ বিয়াৰ দেখিব এইবিলাক মানে বৰামত হয় আৰু এইফালে আমাৰ খুৰা আহিছে আমাৰ ফুচকা লৈ তো আপোনালোকে খুৰা দোকানত আহিব নিশ্চয় হয়নে খুৰা নমস্কাৰ তো ধুনীয়াকৈ আহিব মানে আপিবিলাক বেছিকৈ আহিব আৰু এতিয়া ফুচকা খাবলৈকে আৰু এইবিলাক লোকেল চাউলো পাই যাব এতিয়া কি চাউল আছে বৰমা ইয়াতে এতিয়া চব মানে চাউল আছে আৰু এইফালে কলৰ চিপছো আছে লোকেল চিপছ তো চাওক এতিয়া আপোনালোকে আহিলে খাব পাৰিব এতিয়া হা ইয়াত মানে মেইনলি লোকেল বস্তুবিলাক পোৱা যায় মানে আপোনালোকে আহিলে এতিয়া মানে লোকেল যিবিলাক বস্তু হয় আমাৰ গাঁৱৰ তো সেইবিলাক বস্তু পাই যাব এতিয়া ধুনীয়াকৈ তো এইফালে চাওক ঔটেঙা আছে এইবিলাক খাৰ আছে এইবিলাক জিমটেঙা আছে আলু আছে জালুক আছে এইফালে কৰ্দৈ টেঙা আছে এইবিলাক বাহিকা ফুল আছে এইফালে পাণ আছে এইফালে কলডিল আছে এইফালে লিবু টেঙা আছে তো চব আছে তো আপোনালোকে টেনশ্যনে নাই আপোনালোকে আহক আৰু লৈ যাওক আমাৰ লোকেল বস্তুবিলাক তো চাওক মানে মই আৰু দোকানত আহিছোঁ তো এইফালে চাওক ইয়াত মানে আমাৰ বৰমায়ে মানে বনাই আছে লোকেল পিঠা মানে এতিয়া কি পিঠা বুলি কয় বৰমা এইটো ভোকা পিঠা বুলি কয় তো এইফালে চাওক চাউলৰ টিকলি মুখত দিয়া পিঠা তো এইফালে মানে এইটো মানে চাউলটো এইটো হেৰি চালি জাৰি মানে যিটো গুড়া হয় সেইটোৰে মানে ইয়াত
কুকাৰত মানে পিঠা এটা বনোৱা হয় তো এনেকুৱা টাইপৰ পিঠা হয় এতিয়া চাওক এইফালে এইটোৰে মানে বনোৱা হয় এনেকে তো এতিয়া মানে নাৰিকল চিনি চব মানে দিয়া হয় আৰু তো এইফালে বৰমায়ে বনাই আছে এতিয়া ধুনীয়াকে তো চাওক আপোনালোকে আহিলে ইয়াতো সোমাব আৰু আপোনালোকে চাহৰ লগত খাব ধুনীয়া একদম ধুনীয়াকে বনাই আছে আমাৰ বৰমায়ে তো আপোনালোকে আহিলে দেখিব চবে তো চাই লওক আমাৰ বৰমাৰ মুখখন আৰু এইফালে আমাৰ বৰদেউতাও আছে তো বৰদেউতা আপোনালোকৰ দোকানত মানে কি কি পোৱা যায় মেইনলি আমাৰ ইয়াত মানে বেছিভাগ মানে কি বুলি এই পৰঠা চাহ তাৰপিছতে আৰু চাওমিন এনেকৈ মানে আৰু লোকেল বিভিন্ন ধৰণৰ লোকেল শাক পাচলিৰ হেৰি পায় আৰু ভাতো বনোৱা হয় ইয়াতে লোকেল শাক পাচলি আৰু গাহৰি মাংস পুৰা গাহৰি মাংসৰ পুৰা তাৰপিছত আৰু হাঁহৰ হেৰি তৰকাৰী কোমোৰাৰ লগত এইবিলাক পোৱা হয় শুনিলে তো আপোনালোকে আহিলে ধুনীয়াকে সোমাব আৰু বৰদেউতাহঁতৰ দোকানত খাই যাবহি ধুনীয়াকে এতিয়া গাহৰি মাংস মানে গাইছ আমাৰ গাঁও মানে অসম বুলি ক'লে যিহেতু গাহৰি বিখ্যাত তো আপোনালোকে গাহৰি মাংস পাই যাব দিয়ক আমাৰ ইয়াতে এইকেইদিন মানে ক'ৰবাত গাহৰিটো বেন হৈ গৈছে কিন্তু তথাপিও অলপ চলি আছে আৰু তো আহিলে আপোনালোকে ধুনীয়াকে পাই যাব দিয়ক ইয়াতে মানে অলপমান পাৰ্কিঙৰ জেগা চাফা কৰি থকা হৈছে তো এইফালে চাওক আমাৰ গাঁৱলীয়া ল'ৰাকেইটা মানে এতিয়া পাৰ্কিঙৰ জেগা চাফা কৰি আছে মানে যিহেতু জংঘল ন গাইছ বহুত মানে গাড়ী আহিব চিজনত মানে এতিয়া জানুৱাৰীৰ 1 তাৰিখৰ পৰা যিহেতু মেলা আমাৰ ফেষ্টিভেল হয় তো তাতে মানে বহুত গাড়ী আহিব তো সেইকাৰণে মানে জেগা নোহোৱা জেগা মানে অলপমান কমি হৈ আছে তো সেইকাৰণে মানে এওঁলোকে মানে চাফা কৰি আছে এতিয়া জংঘলবিলাক কাটি মানে চাফা কৰি আছে ধুনীয়াকে তো এইফালে চাব পাৰে সকলোৱে চাব পাৰে আপোনালোকে চান্দুবিত আহিলে তো চাওক এনেকুৱাকৈ মানে স্পীকাৰবিলাক ৰাখি থৈ দিয়া হয় যদি আপোনালোকে কোনোবাই লৈ আহে স্পীকাৰ লৈ আহে আমাৰ চান্দুবিত তো এনেকৈ ৰাখি থৈ যাব লাগিব তো এইফালে চাওক এইফালে এইটো স্পীকাৰ আছে এইফালে মানে হেৰি আছে বেটাৰীটো আছে আৰু এইফালে এটা স্পীকাৰ আছে আৰু এতিয়া জাষ্ট নাম ৰাখি দিলোঁ আমি এইটো সুন্দৰ চাব পাৰে বৰ্তমান জাষ্ট ৰাখি দিলোঁ এতিয়া তো চাওক এটা সৰু স্পীকাৰো মানে এতিয়া নিব দিয়া নহয় কাৰণ যিহেতু আমাৰ ৰুল হয় তো সেইকাৰণে মানে এতিয়া থৈ যাব লাগে আৰু আপোনালোকে আমাৰ ৰিক্সত থাকিব এইটো বাকী আপোনালোকে চিন্তা কৰিব নালাগে তো চাওক এনেকুৱা সৰু বস্তুবিলাককো ৰাখি দিয়া হয় মানে ইয়াতে ৰিচিভৰ দামবিলাক দিয়া আছে তে বাইকৰ 20 টকা কাৰৰ 150 7 চিটাৰ হ'লে 200 টকা দিব লাগিব আৰু উইংগাৰ বা মিনি বাছ হ'লে 300 টকা দিব লাগিব বাছ হ'লে 500 টকা দিব লাগিব তো এতিয়া ধুনীয়াকে মানে গেট পাছটো লৈ গ'লে হ'ল না কি কয় দাদা হয় এইখিনি আছিল জয় জুবিন দা জয় আই অসম হেপ্পী নিউ ইয়াৰ সকলোকে নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনালোঁ 2026 চনত এনেও বোলে আমাৰ পৃথিৱীখন ধ্বংস হ'ব গাই শুনিছোঁ আজি যিহেতু ৰাতিপুৱাই পুৱাই ভূমিকম্পটো আহিছে আপোনালোকে শুনিছে নিশ্চয় তো দিয়ক থেংক ইউ বাই